সকলোকে মোৰ নমস্কাৰ। আহকচোন আজি আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ, যাৰ দ্বাৰা আমি বিজুলী ৰাহি কৰিব পাৰিম, ৱাটাৰ মটৰৰ লাইট বঢ়াব পাৰিম, তৃতীয়তে আমি পানী বচাব পাৰিম। তো এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে আমি চাই লওঁ আহক, আৰু ইয়াত কি কি আমাক সামগ্ৰীৰ প্ৰয়োজন হ'ব আমি সেইটো চাই লওঁ আহক। ইয়াৰ বাবে আমাক MCB এটা বা দুটা লাগিব। আপোনালোকে এই MCB যেতিয়া লগাব, সেই MCB মটৰটো কিমান পাৱাৰ, মটৰটো কিমান ৱাটৰ, সেই অনুযায়ী MCB লগাব, তেতিয়া ভাল হ'ব। আৰু আপোনালোকে এটা কথা ধ্যান দিব, এই MCB লগোৱা সময়ত MCBটো উল্টাকৈ লগাব, তেতিয়াহে আপোনাৰ ফাংচনটো কাম কৰিব। যদি আপুনি চিধাকৈ লগায় কিন্তু কাম নকৰে। এইটো চাওক, মই এইটো আপোনাৰ উল্টাকৈ লগাই থৈছোঁ, দেখিছেনে? এইটো অফ, ধৰিব পাৰিছে নিশ্চয়। আৰু ইয়াক এইফালে লগালে অন হয়, কিন্তু এই MCBটো আপুনি উল্টাকৈ লগাব লাগে। দুটা লগায়, লাগে এটা লগায়। আৰু দ্বিতীয়তে আপুনি ধ্যান দিব, যিটো MCBত আপোনাৰ মাজত এটা হোল থাকে বা হোল কৰিব পৰা আপোনাৰ সুবিধা থাকে, ধৰিব চাগে পাৰিছে, এইটো মই তাঁৰডাল পাৰ কৰি থৈ দিয়া আছে। এনেকুৱা হোল থকা বা হোল কৰিব পৰা MCB হ'লে মানে ভাল হ'ব আপোনালোকৰ বাবে। আৰু দ্বিতীয়তে আপোনালোকক PVC পাইপ লাগিব, আপোনাৰ 1 ফুট 1.5 ফুট মানৰ। আৰু তৃতীয়তে আপোনাৰ আৰু গজাল লাগিব 3-4টামান। আপোনালোকে যিমান পাৰে এই বস্তুখিনি আপোনালোকে ষ্টিলৰ ব্যৱহাৰ কৰিব আৰু প্লাষ্টিকৰ পাইপ ব্যৱহাৰ কৰিব। ইয়াত লোহাৰ ব্যৱহাৰ নকৰিব, কিয়নো ইয়াত পানী পৰি থাকে আৰু এটা সময়ত আপোনাৰ সোনকালে লোহাটো আপোনাৰ মামৰ ধৰিব। প্লাষ্টিকৰ এটা খালী ডাব্বা লাগিব। এই ডাব্বাটো তলফালে দুটা ফুটা কৰিব লাগিব, যাতে যিটো পানী ইয়াত পৰিব সেই পানীটো যাতে আপোনাৰ ওলাই যায়, ঠিক এনেধৰণৰ। ধৰিব পাৰিছে নিশ্চয়। আৰু 3 নম্বৰতে আপোনাৰ চাকচন পাইপ লাগিব। এই পাইপটোৰ জেগাত আপোনালোকে PVC পাইপ বা CPVC পাইপো ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেইটো পাইপ আপোনাৰ বেছি দাম হ'ব। সেইটো কাৰণে মই চাকচন পাইপটো ব্যৱহাৰ কৰিবলৈ আপোনালোকক ক'ম, বা আপোনালোকক ছাজেষ্ট কৰিছোঁ। আপোনালোকে যিটো ভাল দেখে আপোনালোকে সেইটো ব্যৱহাৰ কৰিব। এতিয়া আহক আমি চাই লওঁ কোনটো বস্তু ক'ত কেনেকৈ ফিটিং কৰিব লাগে। এইটো ধৰি লওক আপোনালোকৰ আণ্ডাৰ ৱাটাৰ ষ্ট'ৰেজ টেংক, নহয়বা মাটিৰ তলৰ পানী, ঠিক আছে। আপোনালোকক জাষ্ট মই ডেমো দেখাবৰ কাৰণে এনেধৰণৰ কৰি দেখাইছোঁ। ইয়াৰ পৰা মই ফিটিং কৰিছোঁ এইটো মটৰ। এইটো আপোনালোকৰ হয়তো 1 HP হ'ব পাৰে, হয়তো 1.5, হয়তো 0.5 HP হ'ব পাৰে। সেইটো আপোনালোকৰ কথা, বা আপোনালোকৰ কিমান ঘৰত আছে সেইটো আপোনালোকে জানিব। কিন্তু মই সদ্যহতে ইয়াত 0.5 HP মটৰ ব্যৱহাৰ কৰিছোঁ। আৰু দ্বিতীয়তে ইয়াত মই আপোনাৰ এটা MCB ব্যৱহাৰ কৰিছোঁ, যাক নেকি মই উল্টাকৈ লগাই থৈছোঁ। আৰু এইটো পাইপ আপোনাৰ PVC পাইপ লগাইছোঁ। আপোনালোকে ইয়াত প্লাষ্টিকৰো দিব পাৰে বা কাঠৰ টুকুৰাটো দিব পাৰে, মাৰিডাল ভাল কাঠ চাই। কিন্তু মই কওঁ আপোনালোকক পৰাপক্ষত আপোনালোকে প্লাষ্টিক ব্যৱহাৰ কৰিব। এইটো হৈ গ'ল আপোনালোকৰ প্লাষ্টিকৰ কণ্টেইনাৰ। দুটা গজাল মাৰি ইয়াত মই ফিক্স কৰি দিছোঁ, তলফালে দুটা ফুটা কৰি দিছোঁ। আৰু এই পাইপটো আপোনালোকে ব্যৱহাৰ নকৰিব, জাষ্ট আপোনালোকক মই দেখুৱাবৰ কাৰণেহে সদ্যহতে ইয়াত এইটো লগাই দেখুৱাইছোঁ। এইটো ধৰি লওক আপোনালোকৰ অভাৰহেড টেংক, মানে আপোনালোকে ধৰি লওক 2মহলীয়াৰ ওপৰত বা 1মহলীয়াৰ ওপৰত, বা আপোনাৰ ধৰি লওক কিবা ষ্টেণ্ড লগাই বা তেনেকৈ ধৰি লওক আপোনাৰ চিনটেক্স ব্যৱহাৰ কৰিছে 1000 লিটাৰ 2000 লিটাৰ, সেইটো আপোনালোকৰ কথা। আপুনি এইটো টেংক বুলি ধৰি লওক, ঠিক আছে। এই যিটো আপোনালোকৰ মটৰৰ পৰা পানী উঠাব, ডাইৰেক্ট গৈ আপোনাৰ টেংকিত পৰিছে। এই টেংকিটো আপোনাৰ ঘৰৰ ওপৰত আছে। এই টেংকিত আপোনালোকে এডাল অভাৰফ্ল' পাইপ লগাই থৈ দিয়ে। সেই পাইপডাল দেখাইছোঁ মই। এই পাইপডোখৰ সোমোৱাবলৈ দিগদাৰ কাৰণে মই বেলেগ এডোখৰ পাইপ কাটি থৈ দিছোঁ। এই পাইপটো ধৰি লওক আপোনালোকৰ নোসোমাইছে, বৰ টান হৈছে। এইটো ধৰি লওক আপোনালোকৰ অভাৰফ্ল' পাইপ। তো এই যেতিয়া পানীটো ফুল হৈ যায়, মটৰৰ দ্বাৰা যেতিয়া পানী ফুল কৰি দিয়ে, তেতিয়া এই অভাৰফ্ল' পাইপেদি পানীটো পৰি থাকে সৰহ। যেতিয়ালৈকে গৃহস্থই দেখা নাপায় তেতিয়ালৈকে ছুইচটো বন্ধ নহয়, সেই পানী পৰিয়ে থাকে। আৰু দ্বিতীয় কথা কি হ'ল, ধৰি লওক আমি ক'ৰবালৈ যাব লগা হৈছে, পানী উঠাই থৈ যাব লাগে, টেংকি খালী হৈ আছে, যাব পৰা নাই, পানী ফুল হওক তাৰ পৰা যাম, আপোনালোকৰ 1 ঘণ্টা বা আধা ঘণ্টা ৰখিবলগীয়া হৈছে পানী টেংকি ফুল হ'বলৈ। বা ধৰি লওক আপোনাৰ ৰাতি কাৰেণ্ট আহিছে,
তো পানী তুলি থ'ব লাগে। তো পানীটো ধৰি লওক আপোনাৰ ফুল নোহোৱালৈকে ৰখি থাকক, পানী ফুল হ'লে ছুইচ অফ কৰিব। তো আপোনালোকৰ সেইবিলাক সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। দ্বিতীয়তে আপোনাৰ কাৰেণ্টৰ বিল কম আহিব, এইটো আপোনাৰ 100% চিয়'ৰ। আৰু 2 নম্বৰতে আপোনালোকৰ পানী মটৰৰ লাইফ বাঢ়িব, সেইটো চিয়'ৰ। ঠিক আছে। আৰু তৃতীয়তে আপোনাৰ পানী ৱেষ্টেজ নহ'ব। এতিয়া আমি আপোনালোকক দেখাম, চাব, মই এইটো লাইফ কাৰেণ্ট দিছোঁ, এইটো মই লাইফ কাৰেণ্ট দিছোঁ। এইটো লাইট জ্বলি আছে চাগে, ধৰিব পাৰিছে আপোনালোকে। এইটো অন কৰিছোঁ। এইটো চাওক, MCBটো মই উল্টাকৈ লগোৱা আছে, তেতিয়াহে আপোনাৰ কাম কৰিব। এতিয়া অফত আছে, মই এইটো অন কৰিম। অন কৰাৰ লগে লগে মটৰ চলিলে পানী তলৰ পৰা আপোনাৰ উঠাব মটৰে উঠাই আপোনাৰ পানীটো পৰিব টেংকিত পানীটো পৰাৰ লগে লগে কি হ'ব, আপোনাৰ টেংকিত পানী ফুল আছে, অলপমান খালী কৰি থৈছোঁ মই, যাতে বস্তুটো আপোনালোকে সোনকালে বুজি পায়। এইটো পানী পৰিছে, পানী পৰাৰ লগে লগে কি হ'ব, আমাৰ পানীটো অভাৰফ্ল' পাইপেদি পানীটো পৰি ৱেষ্ট হয়, কাৰেণ্টৰ বিল আহি থাকিব, মটৰ আপোনাৰ লাইফ কমি যাব, পানী ছেভ নহ'ব, হয় নহয়? তো সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব, আমি যিটো অভাৰফ্ল' পাইপ, এই পাইপটোত আমি 1 মিনিট অলপ কমাই দিছোঁ যাতে লেতেৰা নহয় জেগাডোখৰ। আমি এই অভাৰফ্ল' পাইপটোত আমি কি কৰিম, আমি অভাৰফ্ল' পাইপত য'ত নেকি আপোনাৰ আপোনাৰ ওপৰত মানে টেংকি আছে, সেই অভাৰফ্ল' পাইপত এই চাকচন পাইপটো লগাম 3-4 ইঞ্চ বা 1 ইঞ্চ। আৰু নহ'বা যদি আপোনালোকে সুবিধা পায়, যদি আপোনালোকে খৰচ কৰিব বিচাৰে, তেন্তে আপোনালোকে CPVC পাইপ লগাব পাৰে, PVC পাইপ লগাব পাৰে, বা বেলেগ হাৰ্ড পাইপো লগাব পাৰে, য'ত নেকি আপোনাৰ অলপ খৰচ বেছি হয়, বাকী আপোনালোকৰ কথা। তো সেই পাইপটো যিমান ওপৰত থাকিব আপোনাৰ পানী টেংকিটো, সেই পানী টেংকিৰ অভাৰফ্ল' পাইপৰ পৰা আমি ছুইচ বৰ্ডত এনেকৈ লগাম কণ্টেইনাৰত, দেখিছেনে? এই ছুইচ বৰ্ডখন আপোনালোকৰ য'ত সুবিধা হয় তাত ৰাখিব, য'ত পানী নপৰে। আপোনালোকে পৰাপক্ষত চাব যাতে আপোনালোকে এই গজালবিলাক ষ্টীলৰ লগাব বা ব্ৰাছৰ লগাব, যাতে সোনকালে মামৰ নধৰে। এইবিলাক মই এনেই দেখাবৰ কাৰণে আপোনালোকক লোহাৰ লগাই দিছোঁ। এইকেইটাও ষ্টীলৰ পাই কিনিবলৈ, বা ব্ৰাছৰ পাই তেনেকুৱা লগাব। এইটো আৰু এইটো দেখিছেনে, এইটো এটা খালী পেনৰ ওপৰডোখৰ কাটি মই ইয়াত লগাইছোঁ, যাতে এই পাইপডাল ইফাল সিফাল নহয়, যাতে ক'তো জাম নহয়। এইটো ইয়াত বান্ধি দিছোঁ, এনেকৈ ফুটা কৰি ধৰিব পাৰিছে চাগে। এইটো চব এডাল ৰছীলৈকে বান্ধি দিছোঁ, ইয়াত এনেধৰণৰ কৰিছোঁ, ধৰিব পাৰিছে? আৰু তৃতীয়তে এইটো গজাল দিয়া কথা আছে, এই গজালটো মানে এইটো গজাল এইটো কাৰণে দিছোঁ, যাতে সি পানী ফুল হ'লে অভাৰ হৈ যাতে ছুইচটো কোনো ডেমেজ নকৰে, যাতে ছুইচটো ভাঙি নেপেলায় বা ছিগি নাযায়। তেতিয়া কি হয়, ছুইচটো অফ কৰি বাকী লোডটো এই গজালটোৱে এনেকৈ লৈ লয়। ঠিক আছে। এই গজালকেইটা বন্ধা হৈছে, এই যিডাল পাইপ আহিব তাক স্থিৰ কৰি ৰাখিবৰ কাৰণে এই গজাল দুটা লগোৱা হৈছে। আৰু ইয়াত এইডাল দেখিছেনে, এইডাল কপাৰ ৱায়াৰ হয়, কপাৰ তাঁৰ বান্ধি দিছোঁ যাতে মামৰ নাখায়, বা আপুনি এলুমিনিয়ামৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ডেমো চাম। চক, লাইফ কাৰেণ্টটো দিয়াই আছে অলৰেডি। মই এই ছুইচটো অন কৰিলোঁ, মটৰ ঘূৰিছে, এইটো চক পানী আহিব। এতিয়া আহিলে কৰিবলৈ হ'ল আৰু পৰিছে। পানী পৰাৰ পিছত টেংকি যেতিয়া ফুল হ'ব, অভাৰফ্ল' আহি হৈ ইয়াত আহিছে, এই ছুইচটো বন্ধ হৈ গ'ল, দেখিলেনে? আপোনালোকে আকৌ এবাৰ চাব, ৰ'ব, এইবাৰ চাব, অলপ দূৰৰ পৰা চাব, বেছি হৈছে, অলপ দিগদাৰ হৈছে দেখুৱাবলৈ আপোনালোকক। ৰ'ব, এতিয়া আপোনালোকে চাব, মই আপোনালোকক লাইট দেখাই দিম। পানীটো পৰি শেষ হৈছে, পানীটো মই কমাই দিলোঁ। এতিয়া চব মুখখন দেখাবলৈ মন নাই। চক, মই এইটো অন কৰিছোঁ, পানী আহিছে, ছুইচটো অফ হ'ব। আপোনালোকে মন কৰক, দেখিলে পানী ফুল হ'ল, অভাৰফ্ল' হ'ল,
ইয়াত প্ৰেছাৰ দিলে MCB বন্ধ। আপুনি খালি এটাই মন ৰাখিব যাতে MCBটো আপোনালোকে উল্টাকৈ লগাব, ঠিক আছে। আৰু যিমান পাৰে শ্বেয়াৰ কৰক, সকলোৰে লগত সকলোৰে বিকাশ হওক, সেইটো আশাৰে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।